গাইস ৰাতি দা টাইম 10টা বাজছি আৰু বৰ্তমান মই আছো নলবাৰী বেলালুনাত মানে আমাৰ নিপু আৰু দাদুই বৰ্তমান আকি আছে এতে এখন জুবিন দাস ছবি তো আপোনালোকে বেক সাইডে দেখাই পাছি মানে কেনে এটা হিউজ লেভেলত কিমান এটা ধুনীয়া হৈছে ছবিখন তো আপোনালোকক দেখাও আৰু এই কামখিনি আনতে যোৱা 2 দিনৰ পৰা আকি আছে তো ফাইনালি আজি মানে আকা হল আৰু কিবা কাম কৰি আছে তো দেখাব চেষ্টা কৰিম গোটেইখিনি এফালে দাদু আৰু নিপু আছে বাকি কেনে পিছে কেনে মানে কি কবা যোৱা কালি ৰাতি কৰিলো তাৰে কালি ৰাতি কৰিলো এখানে ৰাতিয়ে কৰি আছো তো যাই থৈ পেলাই আজি কমপ্লিট হল ছবিখন কমপ্লিট হল গোটেইখিনি কমপ্লিট হল কমপ্লিট হৈ পেলাই মানে কাষৰখনটো আমি কিবা এটা বস্তু ভাবি আছো তেওঁৰ কাৰণে তেওঁ গানৰে হওক কিবা হওক আৰু নিপু দুয়া কি আছে নাই দুয়া কি আছে বাকি নিপু কে নাই এটা দিনে ৰাতি মাৰি আছে নেকি দিনে ৰাতি মানে জকালি বা ষ্টাৰ্ট কৰা গৈছে জকালি নপৰে 2 দিন লাগিল আৰু বাকি এখানি লিখবা লগা আছে কিছুমান ডায়লগ জুবিনদাৰ ফেমাস এই জয় জুবিনদা লেখা গৈছে মন যায় লেখা গৈছে বহুত কিবা কানি লিখবা লগা আছে তো দুয়া কি আছে আপোনালোকক ছবিখন দেখাও ফটোখন আপোনালোকে চাব পাৰে মোৰ ঘৰত যিখন আছে ওয়ালত আকাই মানে এই এটা মুন এটা দিছি মুন দিয়া কাৰণটো হল মানে থিমটো বেলেগকে লৈছো ছবিটো বেলেগ ব্যাকগ্ৰাউণ্ডটো বেলেগকে বনাইছো মুন দিছো মানে কি তেওঁ কি কৈছিল যে মই তৰা নহয় মানে মই ষ্টাৰ নহয় মই মুন এটাই আছে সেইটো কাৰণে আমি মানে মুনটো দিছো মডিফাই কৰি পেলাই আৰু ওপৰত লেখা আছে কেনেকুৱা এটা ইমোশনেল ৱৰ্ড আকৌ আহিম আৰু ছবিখন আপোনালোকে চাওক আৰু আপোনালোকে কমেণ্ট কৰক ওপৰত পাগৰিটো আৰু কেনেকুৱা টাইপ পাগৰি এইটো এটা এটো তোমাৰ যোনটো ফটোত আছে আৰু নিজে এডিট কৰিছ নেকি তোমাৰটো এটো এডিট কৰা নাই মানে এখন ফটো টোটালি তোমাৰ তাতে যোনটো কৰিছিল সেইটো এডিট কৰা গৈছিল মানে আমি গামুচা আংঠি চাংঠি আপোনালোকে চাওকচোন কেনেকুৱা এটা একুৰেট মাইকটো আৰু চলা জেজি সেই দেখছো মই কি দেখছো জেজি লেখা আছে তলদাল খাৰু টাইপ নেকি আৰু কিবা দূৰৰ পৰা দেখিলে মানে সৰু সৰু লাগে কিন্তু তোমাৰ ধৰা ডাঙৰ আছে 10 ফুট আৰামছে তো মানে ফটোত হয়তো আপোনালোকে গম পোৱা নাই যি সৰু বুলি ভাবে আৰু কিন্তু মালটো ডাঙৰ আছে আৰু মানে বিৰাট ভাল লাগিছে আৰু মানে তোমাৰ 4 তাৰিখে জুবিন দাই ইয়াত অহা কথা মানে ইয়াত অলৰেডি আহে তেওঁ আহিলে মানে কি যদি ছবিখন আমাৰ নহল বাৰু কিন্তু ছবিখন আগতে হলে যদি ইয়াত এটা তেওঁৰ সাইন ৰাখি দিব পাৰিলো হেতেন গাছ চাছ গিলাখান দিছি আৰু নাই আৰু কাম কৰিব লগা তো এখানে আছে কমপ্লিট ছবি আৰু চন্দ্ৰটো ভাল লাগছে চন্দ্ৰটো এটা বস্তু আছে তুমি এটা যে মেঘত জুবিন গাৰ্গ হৈছিল সেই থিমটো তুমি এখনত উৎস এইখিনি চাব পাৰে পুৰা সেই গোটেইখিনি বস্তু মেঘত যে এটা ফটো ভাইৰেল হৈ আছিল তো এইখিনি ডাইৰেক্ট আঁকি দিছে এইমতে টুপিটো জুবিনদাৰ আইকনিক যিটো টুপি হয় না বাকী এই মাখা হৈছে ৰং তো এনে গোটেইগিলা মেনেজ কৰি আছে গোটেই আৰু ডায়লগ বিলাক আছে আৰু ডায়লগ বিলাক আমি লিখি থোৱা আছে জাষ্ট মানে এইকেইটা নিদিওঁ মানে আমি তোমাৰ গানৰ কলিবিলাক দিম এই গোটেই তাৰমানে এইখিনি লিখি দিবা এইবিলাক তাৰমানে চব হ'ব ডায়লগ বিলাকো থাকিব কিবা কিবি মানে এখন অলপ তেনেকৈ মডিফাই কৰা গৈছে আৰু মানে বেকগ্ৰাউণ্ডটো আমি চব মানে কেনেকুৱা ইয়াত যোনজন মানুহ কাম কৰে চবৰে অলপ অৱদান থাকক চবৰে হাতৰ চিন এটা লৈ পেলাই ভাল লাগছি এই বস্তুখিনি ভাল লাগছি মানে ওপৰত জয় জুবিন দা লেখা আছে মন যায় এই গানটো গোটেইতে লেখা যাব ডাঙৰ ডাঙৰ ৱৰ্ড গিলা আৰু প্লাস সবুৰে হাতৰ এই ৰেষ্টুৰেণ্টখন নহয় ৰেষ্টুৰেণ্টত যোনজন ধৰক এই সিকিউৰিটি গাৰ্ডে হওক কৰ্মকৰ্তা গোটেইখিনিৰে তাৰমানে এটা অৱদান ভাল লাগছি দে বস্তু আপোনালোকে এইটো বিল্ডিংটো দেখাবা লাগে এইটো 7 ফুট বহল আছে আৰু 15 ফুট চৰা আছে একলে হলে কিমান লেখাটো যাব তো অকল এখন নহয় এইটো বিল্ডিঙত আৰু একে নলবাৰী গেলে জুবিনদাৰ যোনটো ৰুমত থাকে তো সেইটো ৰুমত গোটেই জুবিনদাৰ ফটো আঁকা যাব 3টা মান আঁকা যাব তাৰমানে জুবিনদা যেইতে একে আছিল তো এটা ৰুমতে আছিল তো সেই ৰুমটো নিপুহাতে এতিয়া আৰু অলপ বেছি ভাল লগা কৰিব ছবি টবি আঁকি কিবা কিবি তো সেই ৰুমটোত মানে বেলেগ ইয়াত থাকিব পাৰিব থাকলি এটা প্ৰাইচটো অলপ হাই কৰি দিব নেকি সেইটো গম পোৱা নাই সেইটো পিছত ডিচাইড কৰিব মানে তেওঁলোকে যিমান পইচা পায় ৰুমৰ পৰা সেই পইচাখিনি গোটেইখিনি অনাথ আশ্ৰমত দান কৰিব বুলি কৈছে অফিচিয়েলি তেওঁ নিজে ক'ব মানে আগতীয়াকৈ জানিবৰ কাৰণে কথাটো মানে তাতে যোনী থাকে একোটা ড্ৰিম মুমেণ্ট তাৰমানে জুবিন দাই ঘুমাইছিল সেই বিছনাখনত যদি যায় মই বহুত তাতে দিনমান আছে আৰু অলৰেডি সেইটো ৰুমে বুক কৰিছিল 7 তাৰিখে তেওঁ ইয়াত থকা কথা আছিল ইয়াত ফাংচন আছিল না 7 তাৰিখে মানে তেওঁৰ গোটেই টিমটো ইয়াত থকা কথা সেইটো ৰুম অলৰেডি বুকে তেওঁৰ নামতে আৰু ৰুমটো তাৰমানে 202 আছিল কিন্তু সেইটো এতিয়া গুচাই পেলাই জুবিন গাৰ্গ নাম কৰি দিব কেনে ছবি কেনে লাগছি দিয়ক বঢ়িয়া লাগছে ধুনীয়া হিৰা ভাল লাগছি না বঢ়িয়া তো হিৰক নিৰেন মই তো ছবিখন চাবা আছিলোঁ তো ছবিটো চালোৱে ৰুমটো একবাৰ দেখুৱা জুবিনদাৰ থকা ৰুমটো হয় না চাৱা গাইছা তো ৰাকেশ এইটোৱে সেইটো ৰুম য'ত জুবিনদা 8 বেছি আহিছিল তো ৰুম নাম্বাৰ 202 মানে এইটো পাৰ্মানেণ্ট ৰুম জুবিনদা নলবাৰী ইয়াতেই থাকে এইটো ৰুম জুবিনদা থকা ৰুমত সোমাই চাওঁ কেনেকুৱা এটা মানে লাক্সাৰী ৰুম দাদু কেনে এটা না বঢ়িয়া এটা তাৰমানে কিছুমান আমি এখন ছবি
প্ৰজেক্ট বনাই আছো আৰু তো এখন ছবি এটা আঁকা ডাঙৰকে আজি যিহেতু আঁকাই নাই নাকলিনো কি দহ টিভিটো দেখছে না টিভিটোৰ ওপৰতো কিবা এটা হ'ব আৰু ওপৰত মানে সেইখিনি চাফা তাফা কৰি জুবিন দাই ইয়াতে বহিছিল ৰুমটো কিন্তু কিছু লাক্সাৰী আছে ক'বা গ'লে হা জুবিন দা ইয়াতে আছিল জুবিন দা ইয়াতে আছিল মই একবাৰ বহি চাওঁ এইটোৱে তাৰ লাগজি এইটো মানুহটোক নাপলো বহুত ইচ্ছা আছিল লাগ পোৱাৰ মানে কি কৰিবি আৰু উপায়তো নাই কিন্তু জুবিন দা বহা বিচনাতে বহিলো এখানে বিছনা খাদাৰ কাপোৰ সেইকেইটাই আৰু এটা ছবিটো হ'ব ভাবিছো কিছুমান তেওঁৰ গানৰ কলি এটা লিখা থাকিব টিভিটোৰ ওপৰত আমি কোনটো লুক দিম জানানে মই বনাই আছো এতিয়া ডিটেইলাৰটো মানে যোনটো আজি ৰাতি আঁকা নহয় ন আজি ৰাতি 9 টাইম লাগিব সেইটো কেতিয়াবা দেখাবা আহিম মই বাৰু গোটেইখিনি কোনো ধৰণৰ কম্প্ৰমাইজ মজুৰ ওপৰত এই ৰুমটো অকল জুবিন দাৰ নামত বনোৱা হ'ব টোটেলি অকল জুবিন দাৰ নামত তাতেও মানে আমি টিভিটোৰ ওপৰেদি এটা তোমাৰ হেৰি দিম পুৰণা যোনটো চুলি উৰি থকা কেনাই আল্টিমেট লাগিব এটা দিম ইয়াতটো এইটো মই ডিজাইন কৰি আছো বৰ্তমান এইটো বনাই আছো ছবি ভাল লাগিব আন ছবি ভাল লাগিব মানে বহি থকা হিচাপত তেওঁ বাকী বাহিৰত তোমাৰ নামটোৰ ওপৰত মানে তুৰং মানে জুবিন দাৰ নামেদি নামকৰণ কৰিব ন সো ৰুম নাম্বাৰটো কাটি দি অকল জুবিন গাৰ্গ সেইটো অফিচিয়েলি কি নাম কৰে গম নাপায় কিন্তু জুবিন দাৰ নামটো থাকিব অফিচিয়েলি কিবা অলপ বেলেগ কৰিব কৰিলে ভাল হয় মোৰ হিচাপততো জুবিন গাৰ্গ বুলি লিখি থলি হ'ল বা জুবিন দা বুলি লিখি থলি ৰুম নামটো বিৰাট ভাল লাগিব আৰু এই আৰু বাকী কেনে দিয়ক জুবিন দাৰ আহি পাইছোঁ আৰু ভাল লাগছি বহুত এইটো এটা সৌভাগ্য জুবিন দা বৰ্তমান নাই বৰ্তমান গছবোৰ সুৰক্ষিত নহয় এতিয়া তাৰমানে চৰকাৰে যি ইচ্ছা সেই কৰিব পাৰে জুবিন গাৰ্গে এনেকুৱা এটা মানুহ আছিল যাৰ হাততে ওলাই যাব নেকি তুমি ওলাই যাবা গছ কাটিছে তুমি ওলাই যাবা নেকি ওলাই গ'লেও মানে সেই পাৱাৰটো নাই পাৱাৰ নহ'লে ওলাই যোৱা লাভ নাই সেই কথা এতিয়া চৰকাৰক ধমকি দিয়া মানুহ নাই বৰ্তমান ৰাতিও এতিয়া বহুখিনি হ'ল সিহঁতে বহুখিনি টাইম থাকলোঁ মানে সেই আৰু নিপুহঁতে ছবি আঁকি আছে চাই আছোঁ কিন্তু হ'লে সেইখিনি যিহেতু কমপ্লিট হোৱা নাই এতিয়া আৰু দেখোঁতো কেনেকৈ দেখিবি কমপ্লিট হোৱা নাই যিহেতু তো যাই থাকো আৰু নেকি তো সেই আৰু দেখুৱালোঁ একেদিনা আৰু এনে হ'ব আৰু ভিডিঅ' গিলা আৰু কি কৰবি মন চনো বেয়া যি টি ভিডিঅ' বনবা নৰি বা নৰি একো কৰবি উপায় নাই তো এইখিনিয়ে আৰু বাই বাই